আপোনালোকে গম পাইছে যে আসুৰ জেনাৰেল সেক্ৰেটাৰী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন জেনাৰেল সেক্ৰেটাৰী এক্স জেনাৰেল সেক্ৰেটাৰী শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে। তাতে আমাৰ কবলগীয়া একো নাই। যদি এজন পাৰ্সনক কিবা এটা আপোনাৰ কজৰ কাৰণে তেখেতক যদি গিল্টি পায় তেখেতক এৰেষ্ট কৰিব পাৰে, হেতুত আমাৰ কবলগীয়া একো নাই। হেতুত আমাৰ আৰক্ষীৰ লগত সমৰ্থন আছে। কিন্তু তেখেতক এক্স জেনাৰেল সেক্ৰেটাৰী হিচাপে তেখেতক যে হ্যান্ডকাপ লগাই লৈ গল, তেখেতে কি ইমান ডাঙৰ ভুল কাম কৰিছে নেকি, মই সেইটোহে কবলৈ বিচাৰিছো। আৰু এই হ্যান্ডকাপ লগাই লৈ যোৱা যোনটো কাৰ্যসূচী হৈছে হেতু আমি খুব দুখ পাইছো। কাৰণ কিয় তেখেত এজন ভাল ছাত্ৰ নেতা আছিল, সংগঠনটোক সন্মুখৰ পৰা বলিষ্ঠ নেতৃত্ব দিছিল। আৰু সদৌ অসম ছাত্ৰ সন্থাই এই যি ডিব্ৰুগড় আৰক্ষীৰ এই যি কাণ্ড তাক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ দিছো। আৰু এই কাৰ্যসূচীত মই আমাৰ সন্মানীয় CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আপোনাৰ সেই যি একশন লব লাগে সেইটো একশন লবলৈ মই ডিব্ৰুগড় আৰক্ষীৰ ওপৰত মই এটা ৰিকুৱেষ্ট কৰিছো। আৰু মই আৰু পুনৰবাৰ কৈছো, তেখেতে যদি কিবা ইফ হি ইজ গিল্টি ফৰ এনি কজ, যদি তেখেতে কিবা গিল্টি হয় কিবা কজৰ কাৰণে, তেখেতক এৰেষ্ট কৰি লৈ যাওক, আমাৰ কবলগীয়া একো নাই। কিন্তু যেহেতু তেখেত এজন সদৌ অসম ছাত্ৰ সন্থা এনেকুৱা এটা সংগঠন যোনটোৱে অসম আন্দোলনক ধৰি পেলাই বহুতো আন্দোলনৰ তেখেতসকলে বলিষ্ঠ নেতৃত্ব লৈছিল, গতিকে সেনেকুৱা সংগঠনৰ এজন এক্স জেনাৰেল সেক্ৰেটাৰী এনেকে লৈ যোৱাৰ কাৰণে আমি খুব দুখ পাইছো। গতিকে এই যোনটো ইস্যুটো, এই ইস্যুটোৰ ওপৰত সোনকালকে এটা ইনকুৱাৰী কৰিব লাগে আৰু যোনটো সলিউশন হয় আমাক এটা ভাল সলিউশন এটা লাগে। ধন্যবাদ। জয় আই অসম।